অহিংসা পৰম ধৰ্ম এই কথাষাৰে কিছুমানক কণা, কিছুমানক খৰা আৰু কিছুমানক নপুংসক বনোৱাৰ বাহিৰে একো কৰা নাই। অহিংসা পৰম ধৰ্ম এই তিনিটা শব্দ আমি সৰুৰ পৰাই শুনি আহিছোঁ, কিন্তু তাৰে পিছৰ বাক্যশাৰী আমাক কোনো ক'ব ইচ্ছা নকৰে। অহিংসা পৰম ধৰ্ম, ধৰ্ম হিংসা তথৈব চ। অহিংসা চবত কৰি উত্তম, কিন্তু যদি কোনোবা অধৰ্মীয়ে আপোনাক বাৰে বাৰে খুচি থাকে, তেতিয়াহ'লে তেওঁৰ ভাষাৰে উত্তৰ দিয়াটো তাত কৰিও উত্তম। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আচলতে আজি মই মোৰ জীৱনৰ দুটামান কথা ক'ব ওলাইছোঁ। যাক ক'ম তেওঁ চাগে বুজি পাব, আৰু কিছুমানে সেইখিনি কথা ৰিলেট কৰিব নোৱাৰিবও পাৰে। তেখেতসকলৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। মই ইয়াতে নাম ল'ব নোৱাৰিম, মই ইয়াতে কিছুমান ডাইৰেক্ট ক'ব নোৱাৰিম, আৰু বা যাক ক'ম যদি তেওঁ ভিডিঅ'টো চাই তেওঁ গম পাব যে মই কাক ক'ব খুজিছোঁ। যা আহক, এতিয়া আহিছোঁ মেইন পইণ্টলৈ। মই 18 বছৰ বয়সত অভাৱত পৰি কিনে কাম কৰিব ওলাই গৈছিলোঁ। হাই ছেকেণ্ডেৰী জাষ্ট পাছ কৰিছোঁ, BA ফাৰ্ষ্ট ছেমত এডুকেশ্যনত মেজৰ লৈ কিনে পঢ়িম আৰু সপোন। কিন্তু নানান ধৰণৰ অভাৱ কিবা কিবি পোৱাৰ কাৰণে নানান ধৰণৰ কথা শুনি কিনে মই কাম কৰিবলৈ ওলাই গৈছিলোঁ। 18 বছৰ হৈছে মাত্ৰ। তাৰপিছত আপোনাৰ এনেকৈ যাই আছে, দিন যাই আছে। তাৰপিছত এদিন কিবা এটা কথাত কোনোবা মানুহ আমাৰ ঘৰত আহি, সম্পৰ্কীয় মানুহ আমাৰ ঘৰত আহি কিনে মোক কি বুলি কৈছে জানে? বেশ্যা। বেশ্যা, তাৰে আন এটা নাম আৰু আছে, আৰেদি যায়। সেইটো শব্দ মোক ঘৰত কৈ থৈ গৈছে। তথাপিতো মই মানুহজনক একো প্ৰত্যুত্তৰ দিয়া নাই। মোক আহি কিনে চেকনিৰে ইয়াতে মাৰি থৈ গৈছে। একো বেয়া কাৰণ নাছিল। মোৰ ভণ্টীয়ে এঘৰ মানুহৰ তাত গৈছিল আৰু তাই কিছুমান কথা সহ্য কৰিব নোৱাৰি মানে গুচি আহিছিল। তাৰ কাৰণে মই কিবা কৈছিলোঁ আৰু গুচি আহিছে দেখি হ'ল তাতে, এনেকৈ কোৱাৰ কাৰণে মোক মাৰি থৈ গৈছিল আৰু মোক সেই বিশেষ শব্দটো ব্যৱহাৰ কৰি কিনে কৈছিল। সেইটো গ'ল। তাৰপিছত আৰু এদিন লাষ্ট মই এজন মানুহক হস্পিটেলত এডমিট কৰিছিলোঁ। মানুহজন মোৰ আপোন মানুহে, নকওঁ কোন, নহ'লে পিছত আৰু ক'ব কি অমুকৰ নাম লৈ কিনে অমুক যা হওক। সেই হস্পিটেলত মই অকলে ৰখি আছিলোঁ, মোৰ মানুহজন আৰু মই। তো সেই সংক্ৰান্তত এজন মানুহৰ লগত মোৰ কথোপকথন চলি আছিল হোৱাটছআপ মেছেজত। তো এতিয়াও সেই হোৱাটছআপ মেছেজটো পৰি আছে। পূৰা আৰেদি যোৱা শব্দটো, মই বেশ্যা বুলিয়ে ক'লোঁ বাৰু, সেই শব্দটো মোক কৈছে। তথাপিতো মই আজিলৈকে কাকো কোৱা নাই, প্ৰতিবাদ কৰা নাই একো। যা, নিজৰে মানুহ, মইনো কোন ক্ষমা কৰি দিব। হ'ব যা, যি কৈছে কিছুমান কথা সামৰিব লাগে, কিছুমান কথাক তাৰমানে কৰিব লাগে, কিবা খঙত কৈছে এনেকৈ মই ভাবি থৈ দিছিলোঁ। কিন্তু সেইদিনা কি হ'ল, আপোনাৰ এজন বিশেষ মানুহে মোক ফোন কৰি ক'লে যে মোক ঘৰত এটা বেলেগ নামেদি মাতে, হেম বুলি মাতে। তাৰপিছত কৈছে হেম মানে নিয়ত দিয়ক। তাৰপিছত আৰু আহিল, ক'লে ফোন লোনটা, হেল্ল' সেই তোহঁতে বোলে লখিমপুৰ নাযাওঁ, তোহঁতে বোলে ইয়াতে ঢকা থাকবি। বিশ্বাস কৰক, কিছুমানৰ কথা শুনি কিনে কিছুমান এনেকুৱা শব্দ প্ৰয়োগ কৰে যিটো শব্দ একদম সহ্য নহয়। মই মোৰ মানুহজনৰ লগত কিয় বিয়া হৈছোঁ জানেনে? মোৰ মানুহজন বহুত স্বাভিমানী কাৰণে বিয়া হৈছোঁ। আৰু চবত কৰি ডাঙৰ কথা, মই মানুহজনক বহুত ভাল পাওঁ। আৰু তাতকৈও ডাঙৰ কথা, মোৰ মানুহজনে মোত কৰি 1000 গুণে ভাল। আৰু সেই ভাল মানুহজনক যদি কোনোবাই এনেকুৱা শব্দ প্ৰয়োগ কৰে নহয়, একদম কৈছোঁ না মই, মানে কি সকলো অধ্যায় মানে খুলি দিব মন যায় মোৰ। কিন্তু কয় নহয়, ধৈৰ্য সহ্য অলপ থাকিব লাগে। মই সিদিনাকলৈকে চুপে আছিলোঁ, কিন্তু যোৱা ৰাতিৰ পিছত মোৰ টোপনি নাই চকুত। কিয় জানে? মই কঁপিব ধৰিছোঁ এতিয়া। কিয় জানে? মোৰ মানুহজনক যদি কোনোবাই কিবা কয় নহয়, মই সকলো সীমা পাছেৰাই দিম। মোৰ মানুহজনে ঢকা থাকিব। মোৰ মানুহজনে বহুত স্বাভিমানী মানুহ। মোৰ মানুহজনে ঢকা থাকিবলগীয়া কথাই নাই। মোৰ মানুহজনৰ মাটি সম্পত্তি আছে, দেউতাকৰ হ'লেও আছে। আৰু মোৰ মানুহজন এনেকুৱা মানুহ, নিজৰ মাক দেউতাকৰ সম্পত্তিকো আশা নকৰে।
যদি তেখেতৰ মাক দেউতাকো নিদিয়ে ন সম্পত্তি, তথাপিতো কিহত থাকিব, আপোনাৰ এই যে ৰাস্তাত থাকিব, কিন্তু থকা থাকিব নাযায়। মোৰ মানুহজন ইমান স্বাভিমানী। মোৰ মানুহজনক কেতিয়াবা কোনোবাই যদি কয় ইয়াতে সৰ্থেবাৰীতে থাকি যাবা বুলি, তেতিয়া কি কয় জানে, মোৰ কি কাম নাই, মোৰ কি মা দেউতা নাই, মোৰ কি ঘৰ নাই, এনেকৈ কয়। মোৰ মানুহজন বহুত স্বাভিমানী। আপোনালোকে একেবাৰে চিন্তা নকৰিব আমি আমাৰ মা দেউতাৰ মাটি হৰপ কৰিম বুলি। আমাৰ এনেকুৱা মানসিকতা নাইয়েই, আমাক নালাগে সেইবিলাক। আমি সেই মাটি সম্পত্তি টকা পইচাৰ কাৰণে জীয়াই থকা নাই বৰ্তমান, আমি বেলেগ ভাবি থাকোঁ। এইবিলাক ভাবিবৰ কাৰণে আমাৰ সময় নাই হাতত। কেনেকৈ দুমুঠি অন্ন পাওঁ, কেনেকৈ জীৱনটো চলাই নিব পাৰোঁ, কেনেকৈ মা দেউতাক অলপমান সহায় কৰিব পাৰোঁ ইফালৰো সিফালৰো, সেইবিলাক কথা ভাবি থাকোঁ। এই মাটি সম্পত্তিৰ কাৰণে মোৰ মাক মোৰ দেউতাক কেতিয়াবা সহায় কৰোঁ যে, সেইটো মই মাটি সম্পত্তিৰ কাৰণে সহায় নকৰোঁ। মই এনেকুৱা মানুহ নহয়, কাৰোবাৰ সম্পত্তি হৰপ কৰা মানুহ নহয়। শূন্য হৈ জন্ম হৈছোঁ, শূন্য হৈয়ে যাম। এইবিলাক কথা মই নাভাবোঁৱে। আৰু মোৰ মানুহজনে যদি ভালে থাকে, কুশলে থাকে, তেতিয়াহ'লে মই কৈছোঁ নহয়, মা দেউতা নোহোৱা হোৱাৰ পিছত মই তাত মুতিবও নাযাওঁ। মই আজি এইটো কথা ক'লোঁ আপোনালোকক। আৰু ভালদৰে শুনি ল'ব আপোনালোকে, যোনে কৈছে মোৰ মানুহজনে সেই থাকিব বুলি, থকা থাকিব বুলি। মই ক'লোঁ না, ছোৱালীকালত এটা শব্দ কৈছিলোঁ, GHANTA, গম পাইছে নে কি সেইটো শব্দ? বৰকৈ কোৱা আছিলোঁ, কিন্তু এতিয়া বোৱাৰী হ'লোঁ নহয়, অলপমান সেই থাকিব লাগে, সীমা থাকিব লাগে, বোৱাৰীৰ সীমা থাকে বোলে। তো মই সেই শব্দটো মোৰ ক'ব ইচ্ছা নাই, নহ'লে মই সেনেকৈ কৈ দিলোঁ হয়। মই আজি বহুত খং উঠিছে আৰু বহুত লজ্জা অনুভৱ কৰিছোঁ কিছুমান মানুহৰ লগত মোৰ সম্পৰ্ক জড়িত হৈ থকাৰ কাৰণে। লজ্জা অনুভৱ কৰিছোঁ। মোক কৈছোঁ নহয়, মই মৰি যাম, তথাপিতো মই তাত থাকিব নাযাওঁ। কিন্তু তাৰমানে এইটো নহয়, মাৰ দুজনী ছোৱালী হলাক বুলি মাৰ নিজৰ প্ৰাপ্য অধিকাৰখিনি নল'ব। মায়ে ল'ব মাৰ প্ৰাপ্য অধিকাৰ, কিন্তু মোৰ মানুহজনে তাত থকা থাকিব নাযায়। সেইটো কথা কাণেদি একদম শুনি ল, একদম পেটক লগি ল'ব লগা আছে যদি লৈ ল, মাথাক লগি ল'ব লগা আছে যদি লৈ ল। মোক যি কবি বহুত কলি, ৰেন্দি কিবা কিবি বহুত কলি, কিন্তু এতিয়া মোৰ মানুহজনক টাৰ্গেটত নল'বি। মোৰ মানুহজনে কৈছোঁ না, চিনি নাপাওঁ তহঁতে, মোৰ মানুহজন বেলেগ। আৰু বৰ্তমান ধৰ্মত থাকি কিনে জীৱন নিৰ্বাহ কৰিব ইচ্ছা। এইবিলাক আল্টু ফাল্টু কথা কৈ কিনে আমাক ডিষ্টাৰ্ব নকৰিবি, ইচ্ছা নাই। বেছি হ'লে তাৰমানে কি কৰিম, কিছুমান মানুহেতো এইটোও ভাবে যে দেউতাকৰ কিবা টকা আছে, দেউতাকৰ টকাৰে খায়। দেউতাৰ আমাৰ হাৰ্টৰ পেচেণ্ট, 4,000ত কৰি বেছি মাহত খৰচ কৰে, 4,000ত কৰি মাহত বেছি খৰচ কৰে। মাহে হস্পিটেলত যায়। মানুহজনৰ ভয় মৰিব বুলি, মাহে হস্পিটেলত যায়, 1 টকা এটা খোৱাৰ ৰেকৰ্ড নাই। কোনোবাইতো এনেকৈ কয় দেউতাৰ তাত কিবা 4,000মান পইচা আহে নেকি মাহত, তাৰে পইচাও আমি সেই কৰা বুলি আমাক কয় নহয়, যাৰ মানুহৰ আগত কয়। আৰু কোনোবাইতো কয়, কোনোবাই কেইদিনমান আগতে কৈছিল যে আমি চাউলো কিনিব নালাগে, এই ৰেচনত চাউলকেইটা আনি কিনে খাওঁ। দেউতাই সেই নিগনি কটাৰ কাৰণে, চাউল নিগনি কটাৰ কাৰণে ভাড়া ঘৰত লৈ আহিছিল কেইদিনমান চাউল, তাকে কিছুমানে কৈছে, বহি খাব পাইছ তো, চাউলৰ পৰা কিবাৰ পৰা তেল হৈছে, তোৰ তেল হৈছে, মোক এনেকৈ কৈছিল। কিমান কষ্ট পাইছিলোঁ মই, অভিশাপ দিয়া নাই, ক্ষমা কৰিব পৰাও শক্তি নাই, কিন্তু তথাপিতো মোৰ আপোন মানুহবিলাকে কৈ থাকে, ক্ষমা কৰি দি, অহিংসা পৰম ধৰ্ম, অহিংসা পৰম ধৰ্ম। ধেত, অহিংসা পৰম ধৰ্ম, অহিংসা পৰম ধৰ্ম, ধৰ্ম হিংসা তথেৱ চ। মই কোনোদিনে ক্ষমা নকৰোঁ সেই মানুহক, যি মানুহে মোৰ মানুহটোক এই ধকা শব্দত কিবা শব্দ প্ৰয়োগ কৰিব। নিজে কি সেইটো ভাবি নাচায়, কিন্তু বেলেগক ধকা কিবা কিবি ক'ব যায়। মই ক'লোঁ না, মোৰ মানুহজন যদি ভালে থাকে, ঈশ্বৰে যদি কৃপা কৰে, মোৰ মা দেউতা নোহোৱা হোৱাৰ পিছত, নোহোৱাটো হ'বই যদি মই আগতে নমৰোঁ, মা দেউতাই যদি পিছত মৰে, মই তাত মুতিব নাযাওঁ। আজি কৈ দিলোঁ।
মই সেনেকুৱা ব্যক্তি নহয়। শেষত মই এটা স্পষ্টীকৰণ দিব ইচ্ছা কৰিম যে আমি বৰ্তমান ঘৰৰ সেই কাৰ্ডৰ চাউল আনি খোৱা নাই দিয়ক। যেতিয়া কৈছিল কাৰ্ডৰ চাউল খাই তেল বাঢ়া বুলি, তেতিয়া এটা কথা অনুভৱ হৈছিল যে কি আমাৰ সঁচাকৈ সামৰ্থ্য নাই নেকি চাউলকেইটা কিনি খাবৰ কাৰণেও। তেতিয়া তেওঁ কৈছিল যে ইমান পইচাৰে গাখীৰ, তাৰপিছত তোমাৰ এই চব্জি এইবিলাক আনো, চাউলকেইটা তোমাক আনি খুৱাব নোৱাৰিম নেকি? নালাগে, আনিব মানা কৰি দিবা। তেতিয়াৰ পৰা আজিলৈকে চাউল বন্ধ, আৰু বৰ্তমান ভগৱানৰ কৃপাত আৰু তেওঁ ঘটা পইচা 60 টকীয়া, প্ৰায় কেজি 60 টকীয়া চাউল খাই আছোঁ। সেইটো গৰ্ব কৰা নাই, সেইটো মানে কি এটা সেয়ে আত্মবলহে জাগিছে, যাৰ কাৰণে কৈছোঁ আৰু ঈশ্বৰে যদি কৃপা কৰে আৰু কিবা হ'ব বা আৰু কেতিয়াবা কিবা দুখো আহিব, কিবাও আহিব, কিন্তু আপোনালোকে যিখিনি কথা কৈ থ'লে সেইখিনি কথা মই জীৱনত নাপাহৰোঁ। আশা কৰোঁ আগলৈ এনেকুৱা কথা নক'ব আৰু মানুহৰ অন্তৰত দুখ নিদিব।